3, 2, 1. আজি এইজন ঢুকুৱা এমাহ হৈ গ'ল। আজি বৰকৈ মনত পৰিছে। কেনেকৈ যে অকলশৰে থাকিম ল'ৰাটোৰ লগত। একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ। ল'ৰাটো সৰু হৈ আছে। মই যে কেনেকৈ জীৱনটো আগবাঢ়ি যাম, মই যে কেনেকৈ কি কৰিম একো ভাবিয়ে নেপাওঁ। তুমি আজি মোৰ পৰা আঁতৰি যোৱা এমাহ হৈ গ'ল। মই কেনেকৈ বাৰু জীয়াই থাকিম তোমাৰ অবিহনে। মা, অ' মা, কি হ'ল শুনটো? অ' মা, মামা আহিছে। তুমি কি কৰি আছানো? আহা বাহিৰলৈ আহা, সোনকালে আহা। ভাইটি আকৌ কিয় আহিলে? সম্ভৱ তাৰ আজি অফিচ বন্ধ। মোৰ আপোন বুলিবলৈ মাথো ভাইটিহঁতে আছে আৰু কোনোৱেই নাই। এইখন ঘৰত আৰু মোৰ নিজৰ বুলিবলৈ কোনোৱেই নাই। তাহাঁতি আহিলে মনটো অলপ হ'লেও পাতল লাগে মোৰ। ভাইটি, পলি, তুমিও আহিলা। দুয়োটাই খবৰ এটা নিদিয়াকৈ ওলালাহি যে? বাইদেউ, তোক কথা এটাৰ কাৰণেহে আমি আহিলোঁ। মানে বেংকলৈ আহিছিলোঁ। সেয়েহে ভাবিলোঁ তোক কথাটো কৈ থৈ যাওঁ, আৰু যি মতে মই কৰিবলৈ কওঁ তই সেইমতে কৰিব লাগিব। তোৰ জীৱনটোৰ কথা ভাবি, তোৰ ভৱিষ্যতৰ কথাটো ভাবিহে আমি আগবাঢ়ি আহিছোঁ। তই না নকবি। কি কথা ভাইটি? বাইদেউ, ভয় কৰিবলগীয়া একো কথা নহয়। আপুনি মানে আজিৰ পৰা আমাৰ লগত থাকিব লাগিব আৰু পুতুকো লৈ যাবলৈ আহিছোঁ। অঁ বাইদেউ, ভিনদেউ ঢুকাই যোৱাৰ পৰা তই একেবাৰে ভাগি পৰিছ, আৰু আমি আছোঁ নহয়। এতিয়া নিজৰ বুলিবলৈ তোৰ কোনো নাই। একমাত্ৰ ভাই হিচাপে মই আছোঁ, আৰু একমাত্ৰ বাইকজনীক মই নাচাম নেকি? তই আজিৰ পৰা আমাৰ লগত থাকিব লাগিব। পুতুকো লৈ যাম। পুতু সৰু হৈ আছে। মোৰ লগতে ৰাখি পঢ়াম, শুনাম, তাক ডাঙৰ মানুহ কৰিম। আৰু তয়ো এইখন ঘৰলৈ আৰু আহিব নালাগে, বুজিছ? এই ঘৰটো তই বেচি দিবি, আৰু এইখন ঘৰত আৰু তই থাকিব নালাগে। তোৰ আৰু নিজৰ বুলিবলৈ একো নাই নহয়। এই ঘৰটো বেচি দিবি বাইদেউ। তই আমাৰ লগতে থাকিব লাগিব। কি কথা কৈছ ভাইটি? মই বাৰু এই ঘৰটো বেচি কেনেকৈ যাওঁ কচোন তহঁতৰ লগত? তহঁতৰো দিগদাৰ হ'ব নহয়। দুটাকে মানুহ ৰখাটো কমটি কথা নে বাৰু? আৰু তইনো আমাকনো নি তই কি কৰিবিগৈ? দে, আমি মাকে পুতেকে সেনেকেই খাম দে। আমাৰ কপালত এয়াই লিখা আছিল। মোৰ কপালত এনেকৈ খাবলৈ লিখা আছে। মই তহঁতৰ লগত নাযাওঁ দে। বাইদেউ, কমচে কম পুতুৰ কথা আপুনি চিন্তা কৰক। তাৰ ভৱিষ্যতৰ কথা আছে। আপুনি অকলশৰে নোৱাৰিব। আমি দুজন আছোঁ। যিহেতু আপোনাৰ লগত থাকিলে আপোনাৰ সাহস হ'ব বাইদেউ। আপুনি একো চিন্তা নকৰিব। বাইদেউ, তই একো চিন্তা নকৰিবি। তোৰ ল'ৰাটোৰ ভৱিষ্যতটো আছে, আৰু মোৰ ল'ৰাটোৰ ভৱিষ্যত আছে। দুইটা লগে ভাগে ডাঙৰ হ'ব। দুইটা পঢ়ি শুনি ভাল মানুহ হ'ব। মই আছোঁ নহয় চাবলৈ। তইনো কিয় চিন্তা কৰিছ? ভিনদেউ এই পৃথিৱীত নাই। ভিনদেউ তেওঁ স্বৰ্গগামী হৈছে। সেইবুলি যে তই দুখ কৰি থাকিলে হ'ব? এই ভাগ্য লিখনো বাইদেউ। তই দুখ কৰি থাকিলে একো নহ'ব। তই মুঠতে ভৱিষ্যত কথাটো ভাব। তই এইখন ঘৰত থাকিব নালাগে। এই ঘৰটো বেচি দিবি। যি কেইটকা পইচা পাবি তই সাঁচি ৰাখিবি। ভৱিষ্যতে কামত আহিব নহয়। তহঁতি মোৰ বিষয়ে এনেকৈ ভাবিছ? তহঁতি মোক সঁচাকৈ গোটেই জীৱনটো তহঁতৰ লগত ৰাখিব পাৰিবিনে? তহঁতি যে ইমান ডাঙৰ সিদ্ধান্ত লৈছ। বাইদেউ, আপুনি ভয় কৰিছে ন? একো ভয় নকৰিব। আমাৰ লগত থাকিলে আপুনি একো কষ্ট নাপায়। আপোনাক নিজৰ বুলি ভাবোঁ বাইদেউ। সেইবাবে তেনেকৈ ভাবিছোঁ। ইয়াত আৰু থাকিব নালাগে। আপুনি এই ঘৰটো বেচি দিব। ইয়াত আৰু আপুনি থাকিলে মনত আপুনি বহুত কষ্টহে পাব। আমাৰ লগত থাকিলে আপোনাৰ মনটো মুকলি হ'ব। বাইদেউ, তই নিজৰ ভাইটিটোকো বিশ্বাস কৰিব নোৱাৰনে বাৰু? হ'ব বাৰু দে। তহঁতি যি ভাল দেখ মই তাকে কৰিবলৈ আগবাঢ়িছোঁ। মুঠতে মোৰ যাতে ভৱিষ্যতটো ভাল হৈও ল'ৰাটোৰ ভৱিষ্যতটো যাতে সুৰক্ষিত হয়, তাকেহে বিচাৰোঁ মই। হেৰা, বাইদেউক অকণমান খোৱা লোৱাবিলাকৰ যত্ন ল'বাচোন। তাই এইকেইদিনা একেবাৰে ভাত খোৱা নাই। মই মন কৰিছোঁ। তাই মনটো বৰ দুখ কৰি আছে। তাই সম্ভৱ ভাবিছে এইখন ঘৰলৈ তাহাঁত মাককে পুতেককে আনিলোঁ। তাই ভাবিছে আমাৰ ঘৰখনে কষ্ট পাব বুলি। তাই সেইবিলাক কথাহে ভাবি থাকে যেন লাগিছে। তুমি অকণমান বুজাবাচোন। বাইদেউৰ কথা ভাবিলে মোৰো দুখ লাগে জানে। ল'ৰাটো যে ইমান কণমানি হৈ থাকোঁতে দেউতাকটো হেৰুৱালে, তাৰ মুখলৈ চালেও মোৰ দুখ লাগে। মামা, অ' মামা। কি হ'ল মিণ্টু? মা, অ' মা। মন বেটা, কি হ'ল? তহঁত দুটাৰ ভোক লাগিছে নি? মিণ্টু, ভোক লাগিছে নি? অঁ মা, মোৰ ভোক লাগিছে। কিবা এটা বনাই দিয়া।
মিণ্টু তোৰ ভোক লাগিছেনে মামা মোৰো ভোক লাগিছে তহঁত দুটাক মই কিবা এটা বনাই দিওঁগৈ তহঁত দুটাক মই চাওমিন বনাই দিম দেই আজি দুইটা চাওমিন খাবি বল না মিণ্টু দাদা আমি এতিয়া খেলি থাকোঁগৈ মায়ে আমালৈ চাওমিন বনাই দিব নহয় চাওমিন খাম দুইটাই যেন ভাল মানুহ হকো দুইটাৰ এতিয়া বৰ মৰম ইটোৱে কিবা এটা বস্তু খালে সিটোলৈ থৈ দিয়ে ভাইটি আৰু পলি মই কথা এটা ভাবিছোঁ কি কথা ভাবিছ বাইদেউ কওক আকৌ বাইদেউ ইয়ালৈ অহা মোৰ এমাহেই হ'ল কিন্তু এনেকৈ থাকি মোৰ ভাল লগা নাই ভাইটি মোৰ কাৰণে তই কিবা এটা কাম বিচাৰিবিচোন মই কাম কৰিব বিচাৰোঁ বাইদেউ তই কি কথা ভাবিছ তই তেনেকুৱা কথা ক'বলৈ আহিছ যে হা তই আমাক আপোন বুলি নাভাব নেকি তই তেনেকৈ ভাবিছ আমি তই অহাৰ কাৰণে কেতিয়াও তোক আমি বেয়া পাব নোৱাৰোঁ তোক আমি আনিছোঁ তোক মই নিজৰ বাইদেউ বুলি ভাবোঁ তই মোৰ নিজৰ বাইদেউ হয় তই আমাৰ কথা তেনেকৈ নাভাবিবিচোন আমি তোক কেতিয়াও বেয়া নাপাওঁ নহয় তহঁতিনো কিমান আৰু মাককে পুতেককে খুৱাই থাকিবি মোৰো বেয়া লাগে দেচোন বাইদেউ তেনেকুৱাকৈ নাভাবিবচোন আমাৰো দুখ লাগে আমি আপোনাক কেতিয়াও পৰ বুলি ভাবিব নোৱাৰোঁ বাইদেউ নহয় ল'ৰাটো এতিয়া ডাঙৰ হৈ আহিছে স্কুল পঢ়িছেগৈ তাৰ লগতে কিমান টকা পইচা খৰচ হৈছে তাহাঁত দুইটাকে তই পঢ়াইছ তইনো কিমান কৰিবি সেয়েহে ভাবিছোঁ ময়ো কাম এটাত সোমাই থাকোঁ বাইদেউ আমি আছোঁ নহয় আপুনি সকলোবিলাক আমাৰ ওপৰত এৰি দিয়ক আপুনি এইবিলাক কথা চিন্তা কৰি নাথাকিব আপুনি মন বেয়া কৰি নাথাকিব বাইদেউ তই আজিৰ পৰা তেনেকুৱা কথা নকবি তাহাঁত দুটাৰ ভৱিষ্যত মই ঠিক কৰিম আৰু তাহাঁত দুটাৰ যিমান যি টকা পইচা লাগে পঢ়াৰ শুনা সকলোবিলাক মই দিম তই সেইবোৰ কথা চিন্তা নকৰিবি মুঠতে তই এখন ঘৰত থাক আৰু ভালদৰে থাক মন চন মাৰি নাথাকিবি যি হৈ গ'ল আৰু ভিনটো নাই বুলি তই মনটো দুখ কৰি নাথাকিবিচোন মই আছোঁ নহয় কিছে বাইদেউ আপুনি তেনেকৈ কথা ক'লে এওঁ বৰ বেয়া পায়ো আপুনি তেনেকৈ নাভাবিব আপোনাক আমি কেতিয়াও পৰ বুলি নাভাবোঁ বাইদেউ আজিৰ পৰা তেনেকুৱা কথা কেতিয়াও মনলৈ নানিব আৰু তেনেকুৱাকৈ নক'বও তেওঁ বৰ কষ্ট পায় আপোনাক তেওঁ বহুত ভাল পায় আজিৰ পৰা তেওঁক আৰু আপুনি ক'ৰবাত কাম কৰিবলৈ যোৱা কথা কেতিয়াও নক'ব বাইদেউ হয় মোৰো বেয়া লাগে দিয়াচোন সি যে আমাৰ কাৰণে কিমান কৰিছে কিমান যে টকা পইচা খৰচ কৰিছে ভিনীয়েকৰ নামতো কিমান টকা পইচা খৰচ কৰিলে আকৌ মোক আৰু ল'ৰাটোক আনি লৈছে সেইবাবে মোৰো বেয়া লাগে দিয়া সেইবাবেহে ভাবিছিলোঁ ময়ো কিবা এটা কাম কৰোঁ বুলি বাইদেউ মই তাহাঁত দুটাক চাওমিন বনাই দিম বুলি কৈছিলোঁ নহয় বেচেৰাকেইটা খেলি আছেগৈ মই বনাই দিওঁ দেই পটাপট আপুনিও আহক পাকঘৰত অলপ লাগি দিব আহক আপুনি এইবিলাক কথা চিন্তা কৰি নাথাকিব আমি আছোঁ নহয় আপোনাক কেতিয়াও পৰ বুলি নাভাবোঁ বুজিছে ব'লা পলি ময়ো গৈছোঁ তোমাৰ লগত লাগি দিবলৈ সঁচাকৈ ভাইটি আৰু বোৱাৰী বৰ ভালো তাহাঁত দুটা এনেকুৱা দিনত আজিকালি দিনত এনেকুৱা মানুহ পাবলৈ যিমান আপোন হ'লেও পাবলৈ বৰ টানো কিন্তু মোৰ এয়া ভাগ্য মোৰ ল'ৰাটোকো ইমান মৰম কৰে দুয়ো তাকে সমানেই ভাবে বোৱাৰীও তেনেকুৱা মোৰ ল'ৰাটোকো তাই নিজৰ ল'ৰাৰ দৰে মৰম কৰেও ভাইটিয়ে পলিক ভাল পাই থাকোঁতে মানুহে কমটি কথা মোক কৈছিলেনে বাৰু ছোৱালীজনী ভাল নহয় কিন্তু সঁচাকৈ ছোৱালী এজনী যেতিয়া ঘৰখনলৈ বোৱাৰী হৈ আহে সেই ছোৱালীজনী ঘৰখনত থাকিলেহে মানুহে গম পাব যে ছোৱালীজনী সঁচাকৈ ভালেই নে বেয়াই নে মানুহৰ কথা কেতিয়াও বিশ্বাস কৰিব নালাগে মই ভাবিছিলোঁ সঁচাকৈ ছোৱালীজনী ভাল নহ'ব ভাইটিয়ে বেয়া ছোৱালী এজনী বিয়া কৰাব ভাল ছোৱালী নহ'ব কিন্তু তেনেকুৱা কথা নহয় এতিয়াহে গম পাইছোঁ ঘৰ এখনৰ ভিতৰত থাকিলেহে গম পাব মানুহে ঘৰখনৰ ভিতৰত কি চলি আছে মোৰ বোৱাৰী কিন্তু সঁচাকৈ বহুত ভাল বোৱাৰীও মানুহৰ বিষয়ে তেনেকৈ ক'বই নালাগে জানি বুজি দেখি শুনিহে মানুহৰ বিষয়ে কথা ক'ব লাগে কিন্তু মই মানুহৰ কথাহে বিশ্বাস কৰিছিলোঁ সঁচাকৈ মোৰ ভাইটিয়ে বেয়া বোৱাৰী এজনী পালে নেকি বুলি কিন্তু তেনেকুৱা নহয় বৰ মৰমীয়াল বোৱাৰী বৰ হৃদয়বান বোৱাৰীও মোৰ ভাইটিও বৰ হৃদয়বান ল'ৰাও তাহাঁত দুটাৰ কাৰণে দুখৰ সময়তো মই এতিয়া সুখ অনুভৱ কৰোঁ তাহাঁত দুটাই যে মোক ইমান মৰম কৰে